নমস্কাৰ, সংগীতাজ হোম কুকিং চেনেলটোলৈ মই সংগীতাই সকলোকে স্বাগতম জনাইছোঁ। আজি বনাবলৈ লৈছোঁ পনীৰ আৰু মগজৰে এটা বিৰাটেই টেষ্টি ৰেচিপি, যিটো দেখাত যিমান ধুনীয়া খাবলৈও সিমানেই টেষ্টি হয়। আহকচোন প্ৰথমতে যোগাৰখিনি কৰি লওঁ। এয়া দেখা পাইছে মই পনীৰখিনি পচন্দ অনুসৰি কাটি লৈছোঁ আৰু প্লেটত বিলাহী 2টা লৈছোঁ, মিডিয়াম চাইজৰ পিঁয়াজ 4টা, শুকান জলকীয়া 2টা, তেজপাত 2 খিলা, অলপমান আদা নহৰু আৰু কেঁচা জলকীয়া আৰু মগজ আৰু কাজু বাদাম কেইটামান তিয়াই লৈছোঁ। এতিয়া প্ৰথমে মই পিঁয়াজ, আদা, নহৰুখিনি আৰু কেঁচা জলকীয়া একেলগে বটি ল'লোঁ, বিলাহী 2টাও বটি ল'লোঁ আৰু মগজ আৰু কাজু বাদামখিনিও মিক্সিত ধুনীয়াকৈ মিহি কৰি বটি ল'লোঁ। এতিয়া কেৰাহীত তেল দিছোঁ, তেলখিনি গৰম হোৱাৰ পাছত তাতে বাটাৰ 1 টুকুৰা দি দিলোঁ। এতিয়া বাটাৰখিনি ভালদৰে তেলত মিলি যোৱাৰ পাছত তাতে কেইটামান জিৰা গুটি, তেজপাত 2 খিলা আৰু শুকান ইলাচি, ডালচেনি আৰু লং দিছোঁ আৰু শুকান জলকীয়া 2টা দি দিছোঁ। এতিয়া ভালদৰে মছলাখিনি লৰাই লৈ তাতে পিঁয়াজ আৰু আদা নহৰু পেষ্টখিনি দি দিম আৰু তেলখিনিত ভালদৰে লৰাই এইখিনি ভাজি থাকিম। এয়া কিছু সময় ভাজি লোৱাৰ পাছত এনেদৰে তাতে এতিয়া নিমখ দিম, হালধি 1 চামুচ আৰু চেনি আধা চামুচ দিছোঁ আৰু গোটেইখিনি মছলা এনেদৰে ভালদৰে আকৌ মিলাই ভাজি ল'ম। আৰু এনেদৰে কিছু সময় ভাজি লোৱাৰ পাছত তাতে ধনিয়া গুড়ি 1 চামুচ দিম, জিৰা গুড়ি 1 চামুচ দিম, ৰঙা জলকীয়াৰ গুড়ি 1 চামুচ দিছোঁ আৰু ভালদৰে মছলাখিনি ভাজিম। আৰু এনেদৰে ভালদৰে মছলাখিনি ভাজি লোৱাৰ পাছত বিলাহীৰ পেষ্টখিনিও তাতে দি দিম আৰু ভালদৰে ভাজি থাকিম। যেতিয়ালৈকে মছলাৰ কেঁচা কেঁচা ভাৱটো আঁতৰি নাযায় তেতিয়ালৈকে মই মছলাখিনি ভাজি লওঁ। আৰু এইখিনি সময়তে ইয়াতে প্ৰায় 2 চামুচ টমেটো চচো দি দিম আৰু মছলাখিনি ভালদৰে ভাজি লওঁ। মন ৰাখিব যাতে মছলাখিনি কেৰাহীখনত লাগি নধৰে আৰু যিমান পাৰি সিমান ভাজিব পাৰিলে মছলাখিনি ভাল। আৰু এইখিনি সময়তে মই কাজু আৰু মগজৰ পেষ্টটো দি দিম আৰু সেইখিনিও মছলাখিনিৰ লগত মিহলাই ভালদৰে ভাজি ল'ম। কাজু আৰু মগজৰ পেষ্টটো দিলে গ্ৰেভিটো অলপ ডাঠ হয়। আৰু এইখিনি সম্পূৰ্ণৰূপে ভাজি লোৱাৰ পাছত এতিয়া মই গাখীৰত অলপ পানী মিক্স কৰি সেইখিনিও তাতে দি দিম আৰু এনেদৰে ভালদৰে লৰাই ল'ম। এয়া আঞ্জাখন প্ৰায় উতলিব লৈছে। এনেদৰে উতলি থকাৰ মাজতেই মই তাতে কাটি থোৱা পনীৰখিনিও দি দিম আৰু পুনৰ ভালদৰে এনেকৈ মছলাখিনিৰ লগত পনীৰখিনি উতলিবলৈ দিম। এইখিনি সময়তে অকণমান নিমখো দি দিম, নিমখটো আপোনালোকে প্ৰয়োজন অনুসৰি দিব আৰু তাৰপিছত ঢাকনখন মাৰি প্ৰায় 5 পৰা 10 মিনিট কম জুইত ভালদৰে সিজিবলৈ দিম। এয়া প্ৰায় 5 পৰা 10 মিনিট পাৰ হোৱাৰ পাছত এতিয়া মই আঞ্জাখন চাইছোঁ, প্ৰায় আমাৰ আঞ্জা সম্পূৰ্ণ হৈছে। এতিয়া মই আঞ্জাখন অলপ সময় ৰাখি বেলেগ এটা বাচনত নমাই ল'লোঁ। আশা কৰোঁ সকলোৱে আজি মোৰ ৰেচিপিটো ভাল পালে। এনেদৰে মোৰ ৰেচিপিসমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু নতুন আপলোডসমূহ পাই থাকিবলৈ কাষৰ বেল আইকনটো চুই দিব। নতুন ৰেচিপিসহ পুনৰ লগ পাম। আজিলৈ বাই বাই।